উপস্থিত হৈছোঁ তামোলপুৰৰ শক্তি কিমান এই সমষ্টিৰ প্ৰত্যেকটো ৰাজনৈতিক দলৰ শক্তি কিমান DY 365 নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান দ্য গ্ৰেট ইলেকশ্যন ডিবেটলৈ মই লেনিন সৌৰভে আপোনালোকক স্বাগতম জনাইছোঁ 30 অক্টোবৰত অসমৰ 5টা বিধানসভা সমষ্টিত উপনিৰ্বাচন আৰু আজি আমি উপস্থিত হৈছোঁ তামোলপুৰত 2021 বিধানসভা নিৰ্বাচনত তামোলপুৰৰ পৰা UPPLৰ প্ৰাৰ্থী লেহুৰাম বড়ো জয়ী হৈ গৈছিল আৰু লেহুৰাম বড়োৰ মৃত্যুৰ পিছত তামোলপুৰ বিধানসভা সমষ্টিত আকৌ উপনিৰ্বাচন আৰু অনুষ্ঠানৰ আৰম্ভণিতে আমি ইয়াত অংশগ্ৰহণ কৰা প্ৰত্যেকটো ৰাজনৈতিক দলক আমি শুভেচ্ছা জনাইছোঁ আৰু প্ৰথমতে আমি প্ৰত্যেকটো ৰাজনৈতিক দলৰ আমি শক্তি চাব বিচাৰিছোঁ কাৰ জিন্দাবাদ ধ্বনিত কাৰ কিমান শক্তি 30 অক্টোবৰত কোনে কিমান শক্তি প্ৰদৰ্শন কৰিব অনুষ্ঠানৰ আৰম্ভণিতে চাব বিচাৰিছোঁ তাৰ পিছত আমি ইয়াৰ নিৰ্বাচন কেন্দ্ৰিক আমি সকলো কথা বতৰা পাতিম প্ৰথমতে চাব বিচাৰিছোঁ এই সমষ্টিৰ প্ৰত্যেকটো ৰাজনৈতিক দলৰ শক্তি কিমান এয়া বিপিএফৰ প্ৰাৰ্থী আৰু কংগ্ৰেছৰ শক্তি কিমান আমি চাব বিচাৰিছোঁ কংগ্ৰেছৰ IUPPLৰ সমৰ্থকসকল আছে UPPLৰ আমি শক্তি চাব বিচাৰিছোঁ GSPৰ সমৰ্থকসকল অসম গণ পৰিষদো আছে অসম গণ পৰিষদৰ আমি শক্তি চাব বিচাৰিছোঁ তামোলপুৰত কাৰ কিমান শক্তি অসম গণ পৰিষদৰ শক্তি চাব বিচাৰিছোঁ GSP আছে GSPৰ শক্তি আমি চাব বিচাৰিছোঁ প্ৰকৃতাৰ্থত এই জিন্দাবাদ ধ্বনি হওক তামোলপুৰ বিধানসভা সমষ্টিৰ সাধাৰণ জনতাৰ বাবে এই জিন্দাবাদ ধ্বনি হওক তামোলপুৰ সমষ্টিৰ উন্নয়নৰ বাবে গতিকে আমি আলোচনা আৰম্ভ কৰিছোঁ প্ৰথমতে আমি আহিছোঁ শাসকীয় দল প্ৰথমে আমি আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকে বহু আশাৰে এজন প্ৰাৰ্থী আপোনালোকে জয়ী কৰি পঠাইছিল তাৰপিছত সেই অনাকাংক্ষিত খবৰটো আহিল তাৰপিছত উপনিৰ্বাচন যি আশাৰে আপোনালোকে আপোনালোকৰ প্ৰাৰ্থী জয়ী কৰি পঠাইছিল সেই আশা আকৌ তামোলপুৰবাসীয়ে এই নিৰ্বাচনত দেখিবনে নিশ্চিতভাৱে দেখিব ইয়াত আমি পূৰ্বতকৈ আৰু অধিক আমি দৃঢ় হৈছোঁ শক্তিশালী হৈছোঁ আমাৰ আজি দুখ প্ৰকাশ কৰিছোঁ প্ৰয়াত বিধায়ক লেহুৰাম বড়ো ডাঙৰীয়াই যোৱা বিধানসভাত নিৰ্বাচিত হৈ খুব কম দিনৰ ভিতৰতেই কৰোনাৰ কৰাল গ্ৰাসত তেখেতে নিহত হৈছিল গতিকে আমি আজি শোক প্ৰকাশ কৰিছোঁ আৰু আগন্তুক যি 30 তাৰিখৰ উপনিৰ্বাচন এই উপনিৰ্বাচনটোত অসমৰ যি 5টা বিধানসভা সমষ্টিত উপনিৰ্বাচন হ'ব আটাইতকৈ 5টাৰ ভিতৰত আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰী ডাঙৰীয়াক তামোলপুৰৰ পৰাই ব্যাপক ভোটৰ ব্যৱধানত আমি জয়যুক্ত কৰাই নিব পাৰিম কংগ্ৰেছে এই কথা মানি লৈছেনে আমি মানিব নোৱাৰোঁ কাৰণ বিগত দিনত দেখা গৈছে যে মিত্ৰজোঁটৰ বিজেপিৰ নেতৃত্বত যি শাসন চলিলে ভাৰতত কংগ্ৰেছ যেতিয়া তেতিয়া আছিল দালিৰ কেজি 55 টকা এতিয়া 100 টকা পৰিৱৰ্তন এইটোৱে 100 টকালৈ পৰিৱৰ্তন হৈছে গেছৰ দাম আছিল 350 টকা এতিয়া হ'ল 1065 টকা তো মিঠাতেলৰ দাম আছিল 80 টকা 70 টকা এতিয়া হ'ল 200 টকা এইবিলাক পৰিৱৰ্তনৰ ভেলকিবাজি সাধাৰণ ৰাইজে বুজি পাইছে আৰু সাধাৰণ ৰাইজে বুজি পায় মিত্ৰজোঁটৰ বিজেপিৰ প্ৰাৰ্থী মানে UPPLৰ প্ৰাৰ্থী তো UPPLক ভোট দিয়াৰ প্ৰশ্নই নাহে দুখীয়া সাধাৰণ জনগণৰ আজি কিছুমান ক্ষেত্ৰত দেখা গৈছে যে অসমতো যিবিলাক পৰিৱৰ্তনৰ নাটক দেখাইছে দুৰ্নীতি হৈছিল কংগ্ৰেছৰ দিনত এতিয়া হোৱা নাই SI কেলেংকাৰী কক চাকৰিৰ কেলেংকাৰী কক আৰু এই যি সিন্ডিকেট ৰাজ কি এতিয়া চলা নাই তেখেতসকলৰ নেতৃত্বতে চলি আছে কয়লাৰ সিন্ডিকেট সুপাৰী সিন্ডিকেট ব্ৰহ্মদেশৰ সুপাৰী সিন্ডিকেট আদি সকলো চলি আছে অৰ্থাৎ মূল্য বৃদ্ধিয়ে প্ৰভাৱ পেলাব বুলি আপুনি ক'ব বিচাৰিছে BPFৰ ওচৰলৈ আহিছোঁ BPFৰ ভূমিকা আচলতে কি হ'ব BPFৰ ভূমিকা কেনেধৰণৰ হ'ব ইতিমধ্যে হাগ্ৰামা মহিলাৰে যিটো কথা কৈছে তাৰপিছত আকৌ বিজেপিৰ ফালৰ পৰা এটা উল্টা মন্তব্য আহিছে তামোলপুৰত প্ৰাৰ্থী নিদিয়া কথাও ইতিমধ্যে আপোনালোকৰ প্ৰধানে কৈছে গতিকে তামোলপুৰত BPFৰ ভূমিকা কি হ'ব তামোলপুৰত আসলতে আমাৰ BPF দলৰ পৰা প্ৰাৰ্থী এতিয়ালৈকে দিয়া নাই কিন্তু
আমি আমাৰ যিজন BPF দলৰ সভাপতি তেখেতৰ লগত যোগাযোগ কৰিব চেষ্টা কৰিছিলোঁ, তেখেতৰ আমি সঁহাৰি পোৱা নাছিলোঁ। পিছত আমি আমাৰ জিলা সমিতিয়ে আলোচনা কৰি আমাৰ যিটো সময়ত যোৱাবাৰ ইলেকশ্যনত প্ৰাৰ্থী হাইজেক হৈছিল, হাইজেক হোৱাৰ পিছত যিজন ব্যক্তিয়ে আটাইতকৈ আগভাগ লৈ আমাৰ সন্মান ৰাখিছিলে তেখেত আছিলে আমাৰ দলৰে গণেশ কছাৰী। তেখেতে টিকট নাপাই পেলাই নিৰ্দলীয়ভাৱে দিছে। আমি BPF দলে কাক ভোট দিম এতিয়া? আমাৰ দলটো নিশ্চয় জীয়াই ৰাখিব লাগিব। গতিকে আমি আমাৰ জিলা সমিতিয়ে ব্লক সমিতিসমূহে আলোচনা কৰি আমি গণেশ কছাৰী দেৱক তেখেতৰ যিটো প্ৰতীক চিহ্ন আজি ঘোষণা হৈছে হেলিকপ্টাৰ, গতিকে সেই প্ৰতীক চিহ্নত ভোট দি আমি জয়যুক্ত কৰিম। আৰু শাসক দলে যিখিনি কথা কৈছে অলপ আগতে, কিয় ৰাইজে ভোট দিব, মই কৈছোঁ পৰিৱৰ্তনৰ নামত এই চৰকাৰখন আহিছিল, কিন্তু যি মূলা বাঢ়ে দুপাততে চিন। ৰাইজে গম পালে ইতিমধ্যে, ৰাইজে কোনো পধ্যে যোৱা বছৰ হয়তো যোৱাবাৰ ইলেকশ্যনত বিজেপিৰ কাৰণে বহুত ৰাইজে সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক চাই পেলাই ভোট দিছিলে, কিন্তু এতিয়া পোষ্টালে ৰাইজে ভোট নিদিয়ে। আমাৰ এই তামোলপুৰ সমষ্টিত যথেষ্ট বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে, প্ৰায় 70% মানুহ আছে। প্ৰতিবাৰে আমাক মানে বিভিন্ন ধৰণৰ প্ৰলোভন দি প্ৰতাৰণা কৰিছে। গতিকে এই যি 10 মাহীয়া চৰকাৰ, এই 10 মাহীয়া চৰকাৰখনে কোনো ধৰণৰ পৰিৱৰ্তনৰ যি শ্লোগান দিয়া হৈছিলে কোনো পৰিৱৰ্তন দেখা নাই। আমি দেখিছোঁ কেৱল পৰিৱৰ্তন হৈছে BTC সচিবালয়ত যদি যায় আপুনি সোমাব নোৱাৰে, তেখেতসকলৰ পাৰ্মিশ্যন লাগিব। আপুনি দিছপুৰত যাওক, কি সুন্দৰকৈ ৰাইজে সাধাৰণ একদম শেষৰ জন সমাজৰ ব্যক্তিও সোমাব পাৰে দিছপুৰত। কিন্তু প্ৰমোদ বড়োৱে এটা কথা কৈছে যে এতিয়া BTCৰ আপুনি যিটো মুখ্য কাৰ্যালয়ৰ কথা ক'লে, তাত বোলে এতিয়া সাংঘাতিক ধৰণৰ পৰিৱৰ্তন, আগৰ যিমানখিনি বেমেজালি আছে সকলোখিনি ধুই নিকা কৰি পেলাইছে, প্ৰমোদ বড়োৱে দাবী কৰিছে। সম্পূৰ্ণ মিছা কথা। কাৰণ BTCৰ সচিবালয়ত এতিয়া সোমাব নোৱাৰে, তেওঁলোকৰ পাৰ্মিশ্যন নহ'লে সোমাব নোৱাৰে, এইটো এটা প্ৰথম কথা। দ্বিতীয় কথা ক'ব বিচাৰিছোঁ, যিটো সময়ত তেখেতে আমাৰ 15 বছৰীয়া শাসনকালত বিভিন্ন উপযোগ দিছিলে, পাৰ্চেণ্টেজ হয়তো মন্ত্ৰী বা MCLA সকলে EM সকলে ৰাইজক বিভিন্ন দান দক্ষিণা দিবৰ কাৰণে হ'লেও কিবা এটা পাৰ্চেণ্ট উঠাইছিলে, 5% উঠাইছিলে, ধৰক এনেকুৱা কথা আহি পৰিছিল। তেতিয়া বহুত সমালোচনা কৰিছিল পৰিৱৰ্তনৰ চৰকাৰখনে, আমি এইটো নহওঁ। কিন্তু এতিয়া যদি আপোনালোকে চাই, কোনো ঠিকাদাৰে 15 পৰা 20% নিদিলে একো কাম নাপায়। এই নেকি পৰিৱৰ্তনৰ নামত এয়া কি 20% নহ'লে কাম নহয়। BPFৰ ভূমিকাৰ কথা গম পালোঁ। এতিয়া BPFে এতিয়া এজন নিৰ্দলীয় প্ৰাৰ্থীক তেখেতসকলে সমৰ্থন কৰিছে। গতিকে গণশক্তিৰ আমি সমৰ্থকসকলে অসম গণ পৰিষদৰ ওচৰলৈ যাম। অৱসৰপ্ৰাপ্ত অধ্যক্ষ তেখেতৰ ওচৰলৈ আমি আহিছোঁ। আপোনালোকৰ দলৰ ভূমিকা ধৰিব পৰা নাই, ঠিক ধৰক মিত্ৰজোঁটৰ লগতো আছিলে, আপোনালোকে তামোলপুৰত প্ৰাৰ্থী দিলে, আচলতে মিত্ৰতা ভংগ হ'ল নে কি হ'ল, সকলো কথা স্পষ্ট নহয় আপোনালোকৰ। শুনক, আমাৰ দলীয় যিজন আমাৰ MP তেখেতে ক্লিয়াৰ কৰি দিছে যে আগত BTC ইলেকশ্যনৰ সময়ত এইটো মিত্ৰজোঁটত আছিল, সকলোৱে আমি লগে ভাগে চৰকাৰ গঠন কৰিলোঁ। এতিয়া বিধানসভাৰ যিটো নিৰ্বাচন, ইয়াত কোনো মিত্ৰতা আমাৰ নাই, চবেই প্ৰত্যেকেই নিজাকৈ ইণ্ডিপেণ্ডেণ্টলি কেণ্ডিডেট দিছে, গতিকে আমিও দিছোঁ। ইয়াত অসম গণ পৰিষদ আছে, অসম গণ পৰিষদ মিত্ৰ দলৰ সহযোগী দল, গতিকে অসম গণ পৰিষদৰ ইয়াত ভেটি কেনেকুৱা সেই কথা সকলোৱে জানে। গতিকে UPPLৰ আপোনালোকৰ মিত্ৰ দলৰ প্ৰাৰ্থী আছেই, আপোনালোকৰ সহযোগিতা কেনেকুৱা, আপোনালোকে কি আশা কৰিছে? আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াম। বিগত 2021 চনৰ যি সাধাৰণ নিৰ্বাচন, এই সাধাৰণ নিৰ্বাচনত আমাৰ অসম গণ পৰিষদ দল, ভাৰতীয় জনতা পাৰ্টি আৰু UPPL দলৰ মাজত মিত্ৰজোঁট হিচাপে নিৰ্বাচনত অংশীদাৰ হৈছিল। আৰু সেই সূত্ৰে আমি তামোলপুৰ বিধানসভা সমষ্টিটো UPPL দলক এৰি দিয়া হৈছিল। আৰু আমি সেই সময়তো পূৰ্ণ সহযোগিতা আগবঢ়াই মাননীয় প্ৰয়াত লেহুৰাম বড়ো ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰাইছিলোঁ। আৰু এতিয়াও তেখেতৰ মৃত্যু হোৱাৰ পিছত যিহেতুকে নিৰ্বাচন আয়োগৰ বিধি অনুযায়ী 6 মাহ বা 7 মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে, এই নিৰ্বাচনতো আমি অসম গণ পৰিষদ দলে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে জলেন দৈমাৰী ডাঙৰীয়াক সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াম। এতিয়া অভিযোগ বহুত আছে, গতিকে UPPLৰ ওচৰলৈ আহিছোঁ। বহু সময় ধৰি মনে মনে বহি আছে। মূল্য বৃদ্ধিৰ পৰা আৰম্ভ কৰি বহু অভিযোগ আছে আপোনাৰ পৰা আমি জানিব বিচাৰিম। মূল্য বৃদ্ধিৰ পৰা আৰম্ভ কৰি বহু অভিযোগ, BTRৰ সচিবালয়ৰ ক্ষেত্ৰতো অভিযোগ উত্থাপন কৰিছে BPFে। গতিকে এই অভিযোগবিলাক নেওচি আপোনালোকে ভোটাৰ ৰাইজৰ মন জয় কৰিব পাৰিব নাই? নিশ্চয়, UPPL যি আমাৰ মিত্ৰজোঁট প্ৰাৰ্থী জলেন দৈমাৰী ডাঙৰীয়াই নিশ্চয় এই সমষ্টিৰ পৰা
নিশ্চিতভাৱে বিপুল ভোট পাইখিনি এখেতে জয় হোৱাটো নিশ্চিন্ত হৈছে। কাৰণ কি মূল্য বৃদ্ধিৰ কথা কৈছে, কোভিড পৰিস্থিতিৰ কথা কৈছে, চৰকাৰে কোভিডৰ বিধি ভংগ কৰে, তাৰপিছত সাধাৰণ মানুহক জোৰ জুলুম কৰাৰ অভিযোগ উত্থাপন কৰিছে। গতিকে নিৰ্বাচনৰ সময়ত যি অভিযোগ উত্থাপন কৰিছে, আপোনালোকৰ পক্ষে যে মানুহে ভোট দিব, কিহৰ যুক্তিত ভোট দিব? ইয়াত যুক্তি আছে, কাৰণ যিসকলে কথাটো কৈছিলে মানে ইয়াত বিভিন্ন ধৰণৰ ইলিগেলৰ কথাটো কৈছে, কিন্তু এইটো মই নটছাত যিখিনি মই কথাটো কৈছোঁ, কাৰণ এই BTR অঞ্চলত বৰ্তমান কোনো দুৰ্নীতি চলা নাই, এই কথাটো স্পষ্ট। আৰু BTC সচিবত সোমোৱাৰ কাৰণে কোনো পাৰ্মিশ্যন নালাগে, সেইটো চৰকাৰী নিয়ম নীতি অনুযায়ী ইয়াত এণ্ট্ৰি কৰিব পাৰে বা সোমাব পাৰে, ইয়াত কোনো পাৰ্মিশ্যন নালাগে, এই কথাটো স্পষ্ট। আৰু দুৰ্নীতিৰ কথাটো ইয়াতে কৈছে, BTR চৰকাৰে সেইদিনাখন বিনামূলীয়াকৈ এই টিচাৰবিলাকক নিয়োগ ব্যৱস্থা কৰিছে, গতিকে ইয়াত কোনো 1 টকাকৈ নোলোৱাকৈ নিয়োগ ব্যৱস্থাটো কৰিছে। ইয়াৰ পৰা আমি নিশ্চিন্ত ক'ব পাৰোঁ ইয়াত কোনো দুৰ্নীতি হোৱা নাই আৰু ইয়াত কোনো কমিশ্যন লোৱাৰ কথা আহি নপৰে। মূল্য বৃদ্ধিৰ কথা কৈছে, মূল্য বৃদ্ধিয়ে কিন্তু সাধাৰণ মানুহক জুৰুলা কৰিছে। গতিকে মূল্য বৃদ্ধিৰ প্ৰসংগতে এতিয়া দালি কিনিব যাওক 500 টকা এটালৈ কিন্তু বজাৰলৈ এতিয়া কোনো মানুহ গৈ বজাৰ কৰিব যাব নোৱাৰে। গতিকে মূল্য বৃদ্ধিৰ প্ৰসংগই সাধাৰণ মানুহক, যিহেতু সাধাৰণ মানুহৰ পাকঘৰ 500 টকাত আজিকালি নচলে। হয়, আচলতে মূল্যবৃদ্ধি হৈছে নে হোৱা নাই এইটো ৰাইজে গম পাইছে। মূল্যবৃদ্ধি কাক কয় আৰু কিহৰ কাৰণে কিছু বস্তুৰ দাম অকণমান আগতকৈ বাঢ়িছে, এইটো হয়, সঁচা কথা হয়। কিন্তু মূল্যবৃদ্ধি অতিৰিক্ত দামটো হ'লেহে মূল্যবৃদ্ধি বুলি কয়। এতিয়া আমি যদি চৰকাৰী কিছু আঁচনি ল'ব লগা হয়, যিকেইগৰাকী ব্যক্তিয়ে চৰকাৰখন চলাই আছে তেওঁলোকে কি ঘৰৰ পৰা আনি দিব নেকি সাধাৰণ ৰাইজক? অতিৰিক্ত দাম মানে অতিৰিক্ত দাম হ'লেহে মূল্যবৃদ্ধি বুলি আমি বুজোঁ। অতিৰিক্ত মানে দামটো লাগতকৈ বেছি প্ৰয়োজন, যিবিলাক বেছিকৈ হ'লেহে। লাগতকৈ বেছিকৈতো হোৱা নাই, আমি অনুভৱ কৰা নাই। তেনেহ'লে চাব, আপোনাক মই সাধাৰণ এটা উদাহৰণ দি আছোঁ। আজি প্ৰত্যেকজন ব্যক্তিৰ ঘৰে ঘৰে মটৰচাইকেল বা স্কুটি বা 4 চকীয়া আছে। নিশ্চয় তেওঁলোকে সামৰ্থ্য, তেওঁলোকৰ উপাৰ্জনৰ সুবিধাখিনিও চৰকাৰে চোৱা চিতা কৰিছে, উপাৰ্জন কৰিব পাৰিছে। আৰু আপোনালোকৰ চাকৰিয়াল ক্ষেত্ৰতে চাওক, যথেষ্টখিনি আপোনাৰ ৰিভাইজ হৈছে স্কেল। গতিকে দাম তেওঁলোকে দৰমহাখিনিও পাই আছে বেছিকৈ, সা সুবিধাখিনিও পাই আছে, বিনামূলীয়া চাউল পাই আছে। এইবিলাক ক'ৰ পৰা আহে? আমাৰ পৰা যোৱা কৰৰ পৰাইতো আহে। এতিয়া ক'ত মূল্যবৃদ্ধি হ'ল? দুখীয়া দৰিদ্ৰ মানুহ মই কেনেকৈ চলোঁ কওকচোন আপোনালোকে। মই যদি হাজিৰা কৰিব যাওঁ, হাজিৰা কৰা নাই পইচা দি মই 1000 টকা দি গেছে কিনো, না মই 100 টকা দালি কিনি খাওঁ, না মই 100 টকা দি মিঠাতেল কিনি খাওঁ। আপোনালোকে মোক এইখিনি বুজি দিয়ক, মই তেতিয়াহ'লে মই ধন্যবাদ দিম। খাটি খোৱা মানুহৰ কথা আহিছে, এতিয়া খাটি খোৱা মানুহৰ কথা আহিছে। গতিকে খাটি খোৱা মানুহৰ কিন্তু এই ক্ষেত্ৰত কিন্তু যথেষ্ট অসুবিধা হৈছে, যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে খাটি খোৱা মানুহ। নাই, হয় কথাটো অলপ অসুবিধা যেন অনুভৱ সকলোৰে হয়, কিন্তু কথাটো হ'ল দুয়োফালেদি চাব লাগিব। খাটি খোৱা মানুহজনে আটাইতকৈ চৰকাৰী সা সুবিধা বেছিকৈ পাই আছে। বিনামূলীয়া চাউল, বিনামূলীয়া গেছ আৰু বিনামূলীয়া ইত্যাদি বহু ধৰণৰ বস্তু চৰকাৰী সা আঁচনি গোটেইখিনি দৰিদ্ৰসকলেই পাই আছে। গতিকে মূল্য বৃদ্ধি যিমানখিনি হৈছে তাতকৈ বেছি চৰকাৰী ফ্ৰী আঁচনি দৰিদ্ৰসকলে পাই আছে, জনসাধাৰণে পাই আছে। গতিকে এইখিনি বিৰোধী হিচাপে অভিযোগ কৰিছে। গতিকে কংগ্ৰেছে যিটো অভিযোগ কৰিছে সেইটো মই একেবাৰে নৎসাত কৰিছোঁ, কাৰণ কংগ্ৰেছৰ দিনতো আমি দেখিছিলোঁ সেই কংগ্ৰেছৰ আগৰ AGPৰ দিনৰ যি মূল্য আছিল তাতকৈ ডাবল কংগ্ৰেছৰ দিনত হৈছে। আৰু যিমান দিন যাব, আজিৰ প্ৰায় 10 বছৰ পিছত আজিৰ মূল্যটো নাথাকে, কাৰণ মানুহৰ চাহিদাটো বাঢ়িব, মানুহ বাঢ়িব, উৎপাদন ক্ষমতাটো কমিব, অট'মেটিকলি মূল্যটো বাঢ়িবই। আৰু সেই অনুপাতে চাকৰিয়ালৰ দৰমহা বাঢ়িছে, উৎপাদনিত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। গতিকে এইটো স্বাভাৱিকভাৱে 10 বছৰ পিছত, 15 বছৰ পিছত ইয়াতকৈ আৰু অলপ বাঢ়িব। আমি এনেকৈ চলিব লাগিব, এইটো সমাজৰ নিয়ম, এই ধাৰাবাহিকভাৱে চলি যাব এইটো। আৰু BPFে যিটো অভিযোগ আনিছে, মই এইটো পোনপ্ৰথমে BPFকে আঙুলিয়াই টুৱাম। এই যোৱা 15টা বছৰত একেবাৰে BTC ছেক্ৰেটাৰী লুটুৰি পুটুৰি কৰি পেলাইছিল। এতিয়া সাময়িকভাৱে চৰকাৰী নীতি নিয়মৰ মাজেদি তাত মানুহ সোমাব পাৰে, ওলাবও পাৰে, কিন্তু তাত যিটো অৱস্থাত আছিল অভিযোগ আনিছে যে কমিশ্যনৰ ৰাজ, এই কমিশ্যনৰ ৰাজ, দুৰ্নীতি, ভ্ৰষ্টাচাৰত একেবাৰে শেষ কৰি পেলাইছিল, যাৰ কাৰণে আজি BTCৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে। এতিয়া BPFটো এটা ফুটা বেলুন, যিমান পাম দিলেও নাভাৰে। ইয়াৰ পৰা ডিষ্ট্ৰিক্টেই হওক, ব্লকেই হওক, কাক ছাপৰ্ট দি দিয়ক, এইটো ফুটা বেলুন, কোনোদিনে ইয়াৰ ফুলি নুঠে। এই বেলেগৰ অক্সিজেনত জিকি আছিল, ইতিমধ্যে নেতৃত্বই নেচ পেলাইছে। চণ্ডী বসুমতাৰী আৰু ইমানুৱেল মুছাহাৰীয়ে নমিনেশ্যন দিছিলে, মনোনয়ন পত্ৰ দাখিল কৰিছিলে, কিন্তু তাৰপিছত মনোনয়ন পত্ৰৰ প্ৰত্যাহাৰৰ অন্তিম দিনা কিন্তু মনোনয়ন পত্ৰ প্ৰত্যাহাৰ
কৰিছে তাৰপিছত এতিয়া তামোলপুৰৰ যি নিৰ্বাচনী পৰিৱেশ সেই নিৰ্বাচনী পৰিৱেশ আৰু নিৰ্বাচনী যি অংক সেই অংকৰ সমীকৰণ কিন্তু কিছু সলনি হৈছে আৰু BPFৰ কথা এই ক্ষেত্ৰত আমি জানিব বিচাৰিম যে BPFক ইমানকৈ সমালোচনা কৰে তাৰপিছতো আকৌ BPF থাকিব বিচাৰে মিত্ৰজোঁটত ফুটা বেলুন বুলি কয় এইটো হৈছে ভয় তাৰমানে BPFক এখেতসকলে কৰা ভয় আপোনাক মই এটা কথা বুজাই দি আছোঁ ইমান সাহস আৰু ইমান ন্যায় আৰু ইমান যদি জনমংগলজনক কাম কৰে তেতিয়াহ'লে আপুনি অকলশৰে কিয় ইলেকশ্যন নেখেলে ৰাজ্যৰ বিজেপি দলক লগত লৈ পেলাই আপোনালোকে কিয় ইলেকশ্যন খেলে যদি আপোনাৰ সাহস আৰু নৈতিকতা আছে আপোনাৰ যদি সৎ সাহস আছে তেতিয়াহ'লে আপুনি ব্যক্তিগতভাৱে নিজে যুঁজক আনক সহায় লৈ পেলাই আপুনি কিয় যুঁজি আছে আমাৰ BPF দলে অক্সিজেন লোৱা নাই ইমানুৱেল মোছাহাৰী কেইদিনমান আগতে এটা কথা কৈছিল যে বিজেপিৰ অক্সিজেন লৈ UPPL দল চলি আছে মই কৈছোঁ UPPL দল নহয় এপছুৰ দল এপছুহে UPPLক পৰিচালনা কৰি আছে যাৰ ফলত আমি ফুটা বেলুন নহয় আমি 17খন জিকি পেলাই চৰকাৰৰ পৰা আমি বাহিৰত আছোঁ তেওঁলোকে 8খন বা 9খন জিকি বেলেগক লগত লৈ চৰকাৰ কৰি আছে আপুনি গড়ে যদি হিচাপ কৰি চাই জনসংখ্যা কোনফালে বেছি আছে 17x10 আৰু 9x10 আপুনি গ্ৰহণ কৰক BTCৰ বা BTAদৰ ৰাইজে বৰ্তমান কাৰ লগত বেছি সংখ্যক জনসাধাৰণ আছে গতিকে তেওঁলোকে যিকোনো এটা কথা ক'লেই নহ'ব নহয় 15 বছৰ আমি যিবিলাক নিৰ্মাণ কৰি দিছোঁ এওঁলোকে নিৰ্মাণ কৰা নাই এওঁলোকে সেই এতিয়া লেট্ৰিন সৰু সৰু ঘৰ সৰু সৰু কালভাৰ আমুকো তাতে যোৱা তামুকো তাতে যোৱা পথাৰলৈ যোৱা কৰবালৈ যোৱা এইবিলাকে বনোৱাত ব্যস্ত আছে আৰু ফেচবুকত সেইবিলাককে দি পেলাই এওঁ বাহ লৈ আছে প্ৰকৃততে আমি 15 বছৰ সকলো কৰি শেষ কিন্তু কৰি হাগ্ৰামা মহিলাই দেখোন খুব বিজেপিৰ ওচৰলৈ যাব বিচাৰিছে ভৱানীপুৰত ভাৰতীয় জনতা পাৰ্টি বুলি কৈছে আমি কৈছোঁ আমাৰ মাননীয় চিফ মহোদয় প্ৰাক্তন মাননীয় অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাজীৰ মাজত যদি কিবা ভাল সৎ ভাৱপূৰ্ণ কিবা যদি বতৰা চলি আছে তেওঁলোকৰ মাজত আলোচনা চলি আছে তাত আমাৰ কোনো বিৰোধিতা কৰিবলগীয়া নাই আমি তাত প্ৰতিবাদ কৰিবলগীয়াও নাই মাননীয় হাগ্ৰামা মহিলাই তামোলপুৰত নেখেলোঁ বুলি কৈছে আমি নাঙলৰ চাপ লৈ পেলাই খেলা নাই আমি সেইকাৰণে অকলশৰীয়াকৈ মাননীয় গণেশ কছাৰীক লৈ পেলাই খেলিছোঁ সাধাৰণ এজন খেতিয়কৰ ল'ৰা গণেশ কছাৰী আপুনি চাব 5 বছৰৰ পৰা 80 বছৰৰ ল'ৰা ছোৱালীলৈকে গণেশ কছাৰীৰ নাম ল'লে তেওঁ একবাৰ কাণেদি শুনে যিবিলাকক লৈ পেলাই এওঁলোকে এই বৈতৰণিখন এইবাৰ পাৰ হ'ব খুজিছে নোৱাৰে আগৰ মূল ইলেকশ্যনটোৰ কথাটো বেলেগ আছিল আমাৰ কেণ্ডিডেটক অপহৰণ কৰি নিছে আপোনালোকে নিউজ বাজাইছে তথাপি আমি 47,000 ভোট পাইছোঁ এইবাৰ স্বয়ং গণেশ কছাৰী আছে এজন খেতিয়কৰ ল'ৰা এইটো যে তামোলপুৰৰ প্ৰতিটো চুবুৰীত চিনি পায় আপোনাৰ মুখ্যমন্ত্ৰীৰ প্ৰয়োজন নাই মাননীয় BTR চিফৰ প্ৰয়োজন নাই মানুহৰ হৃদয়ৰ ভিতৰত যিবিলাকে সোমাইছে তেওঁলোকেহে জয়যুক্ত কৰিব কাম আৰু বদনামেৰে ইয়াত জয়যুক্ত এবাৰ কোনো হ'ব নোৱাৰে তামোলপুৰলৈ যদি আমি চাওঁ তেতিয়াহ'লে 53,000 বড়ো ভোট আছে 33,000 অবড়ো ভোট আছে প্ৰায় 18,000 সংখ্যালঘু ভোট আছে আৰু গোৰ্খাও ভোট আছে প্ৰায় 15,000 মান আৰু কংগ্ৰেছে এবাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে এগৰাকী গোৰ্খা সম্প্ৰদায়ৰ লোকক ভাস্কৰ দাহাল গতিকে এই ভোটৰ সমীকৰণে এইবাৰ তামোলপুৰ বিধানসভা সমষ্টিত কেনেধৰণৰ প্ৰভাৱ পেলাব বিৰতিৰ পিছত আমি জানিবৰ কাৰণে চেষ্টা কৰিম উভতি আহিম বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ দ্য গ্ৰেট ইলেকশ্যন ডিবেটলৈ আৰু প্ৰথমতে আমি কংগ্ৰেছৰ ওচৰলৈ যাব বিচাৰিছোঁ এটা কথা জানিবৰ কাৰণে আমি গম পাইছোঁ যে কংগ্ৰেছৰ যিটো ভোট বেংক বুলি ক'লে শুনাত বেয়া হ'লেও এইটো কথা সকলোৱে স্বীকাৰ কৰে আপোনালোকে এইটো কথা মানি লয় যে সংখ্যালঘু ভোট আপোনালোকৰ পক্ষে থাকে আমি ইয়াত আহি দেখা পালোঁ যে UPPLৰ মুখপাত্ৰ এগৰাকী সংখ্যালঘু লিডাৰ গতিকে ইয়াত আছে 18,000 সংখ্যালঘু ভোট কম পৰিমাণে হ'লেও এই নিৰ্বাচনত কিন্তু এই 18,000 ভোট ফেক্টৰ হয় গতিকে তামোলপুৰত সংখ্যালঘু ভোট কংগ্ৰেছৰ পক্ষে আছেনে নাই বিজেপিৰ মাজতো আছে মুখপাত্ৰ বহুত কেইজন আছে কিন্তু সেই বুলি সংখ্যালঘু যে সকলোৱে বিজেপিৰ পক্ষত আছে সেইটো নহয় আৰু UPPLৰ লগতো দুই এজন এখন গাঁৱত বৰ বেছি 2-3জন UPPLৰ লগত আছে থকা মানে কিন্তু গোটেই গাঁওখন থকা নুবুজায় আৰু কংগ্ৰেছ দলৰ ওপৰত যিটো মানে বদনাম দিছে আৰু সেই বদনামটোৰ মই কওঁ যে তেখেতসকলে আজি যি গৰুখুটিৰ কাহিনী কৰিলে সেইটো আমি জানো যে প্ৰথমে একদম হিন্দু ভোটখিনি এক কৰাৰ কাৰণে গৰুখুটিৰ হাল্লা লগাই দিলে তাৰপিছত 6 বিঘাকৈ মাটি দিলে একদম মেদি পাত্তা তো সেইখিনি মানুহ খেদিলে নেকি হিন্দু মুছলিম কৰি অসমখন ভাগ কৰিব নালাগে আচল কথা হ'ল মানুহৰ সমস্যা
গুৱাহাটীলৈ আমি যদি যাওঁ তো টোল গেটত পইচা আমি কেইদিনমান পিছত কিজানি UPPL আৰু যদি বিজেপিৰ নেতৃত্ব অসমত বেছি দিন বাচি থাকে তেতিয়াহ'লে তামোলপুৰৰ পৰা ৰঙিয়ালৈ যাওঁতে অহা যোৱা কৰোঁতে 100, 200 কাৰণ তেওঁলোকে গোপীনাথ বৰদলৈ বিমানবন্দৰ বেচিলে, তেওঁলোকে ৰেল বেচিলে, তেওঁলোকে পথ বেচিলে আৰু কি বেচিব শেষত আমাৰ সাধাৰণ এই দুখীয়া ৰাইজৰ এই বিনামূলীয়া চাউল বুলি কৈ আছে যে এই বিনামূলীয়া চাউলৰ কাৰ্ড এবাৰ কমাই দিব, তেওঁলোকৰ প্ৰজেক্ট বিনামূলীয়া চাউল কমাই দিব আৰু এই মূল্য বৃদ্ধি কৰি দালি 200 মানে কি 100 টকাত কিনি মিঠা তেল 200 টকাত কিনি বিনামূলীয়া চাউল মাহত 5 কেজি অংকটো ৰিজে চাকচোন কহাই গেছি পইচাটো। এইখিনিতে BPFৰ ওচৰলৈ আহিছোঁ। BPFৰ পৰা এটা কথা জানিব বিচাৰিছোঁ। UPPL এটা কথা কৈছে যে পৰিৱৰ্তনৰ স্বাৰ্থত মানুহে ভোট দিব আৰু বিশেষকৈ উপ নিৰ্বাচনত এটা কথা পৰিলক্ষিত হয় যে শাসকীয় দলৰ পক্ষত মানুহে ভোট দিয়ে আৰু বিশেষকৈ বিৰোধীও কিছু সময়ত উপ নিৰ্বাচন সমূহত বিৰোধীও কিন্তু যেনেধৰণে জোৰ দিব লাগে তেনেধৰণে জোৰ নিদিয়ে কাৰণ সাধাৰণ মানুহে ভাবে যে চৰকাৰ যাৰ লগত আছে সমষ্টিৰ উন্নয়নৰ বাবে সেই কথাই UPPL কৈছে যে পৰিৱৰ্তনৰ স্বাৰ্থত মানুহে ভোট দিয়াৰ প্ৰসংগটো উল্লেখ কৰিছে। এই কথাবিলাকে প্ৰভাৱ পেলাব নেপেলায়? আচ্ছা, আপুনি যিটো ক'লে শাসকীয় দলৰ পক্ষে ভোট দিয়ে উপ নিৰ্বাচনত, মই প্ৰথম কৈছোঁ শাসকীয় দলত আপোনালোকে দেখিছে মিত্ৰজোঁটত 4টা দল আছে। আজি আপোনালোকে মন কৰক আমাৰ সন্মানীয় 2টা দল মই যথেষ্ট সন্মান কৰোঁ, ইয়াতে AGP দলৰ কৰ্মকৰ্তা আছে, GSP দলৰ কৰ্মকৰ্তা আছে, আমি দেখিছোঁ তেখেতসকলৰ সহযোগে ইয়াতে তেখেতসকলে আদায় কৰিব পৰা নাই আৰু BJP দলৰ পৰা ইতিমধ্যে আমি যথেষ্ট সংখ্যক নেতাকৰ্মীয়ে ইমানুল মুছাৰী ডাঙৰীয়াক প্ৰজেক্ট কৰিছিলে, হয়তো আজি তেখেতে আজি উঠাই লৈছে, হেৰি কৰিছে, অমনোনয়ন প্ৰত্যাহাৰ কৰিছে, কিন্তু মই মানিব পৰা নাই যে সেই নেতাকৰ্মীসকলে যে UPPLক ভোট দিব। গতিকে যিটো উপ নিৰ্বাচনত সচৰাচৰ শাসক পক্ষই ভোট পায় বুলি যিটো কৈছে, মই কৈছোঁ তামোলপুৰত এইবাৰ সেয়া ৰাইজে দেখিবলৈ নাপাব। অসমৰ ৰাইজে অসম গণ পৰিষদ আছুতীয়াকৈ বহিছে আৰু UPPL কেমেৰাত হয়তো সেই কথা স্পষ্ট হৈছে যে UPPL লগত লৈ বহাব পৰা নাই অসম গণ পৰিষদক আৰু ইয়াৰ প্ৰভাৱ পৰিব। আছুতীয়াকৈ কিয় বহিব লগা হ'ল এই অভিযোগ কিন্তু BPFে দিছে আৰু দৃষ্টিত পৰিছে যে একে শাৰীতে এই চকীকেইখন নি তাত কিয় নবহিলে, মিত্ৰ দল আঁতৰত কিয় বহিলে, এই অভিযোগ BPFে আনিছে। কিন্তু ধন্যবাদ জ্ঞাপন কৰিছোঁ BPF দলক, কাৰণ আমি অসম গণ পৰিষদ দল এটা আঞ্চলিক দল, আমি এটা পৃথক দল। আমি এই 2021 চনৰ নিৰ্বাচনত আমি BJPৰ লগত বা UPPLৰ লগত মিত্ৰতা সূত্ৰেহে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। গতিকে তেখেতসকলৰ লগত আমি ম্লান হৈ যোৱাটো ডাঙৰ কথা নহয়, এইটো লগ হৈ থাকিবলৈ আমি মিত্ৰতা আছোঁ বুলি আপোনালোকক জনাই দিছোঁ। সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ কেন্দ্ৰীয় সমিতিও জনাইছে, ইয়াত পৃথককৈ বহিছে তাত সেইটো ডাঙৰ কথা একো নহয়। আৰু মোৰ উপৰোক্ত আঁতৰত বহিছে কাৰণে ভোট বেলেগত পৰিব নহয়, সেইটো কেতিয়াও হ'ব নোৱাৰে, অন্তৰৰে মিল আছে আমাৰ। UPPL দলৰ লগত আমি পূৰ্ণ সহযোগ কৰিম বুলি আপোনালোকৰ সংবাদ মাধ্যমৰ আগত কৈছোঁ। আমাৰ সিদিনাখন আমবাৰীত যি মুখ্য কাৰ্যালয় আছে তাত একেলগে প্ৰমোদ বড়ো ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া উমৈহতীয়াকৈ তেখেতসকলেও এখন প্ৰেছ কনফাৰেঞ্চ পাতিছে, তাত নিৰ্দেশ দিছে, আমাক নিৰ্দেশ আহিছে আমাৰলৈকে। গতিকে আমি 21 চনৰ নিৰ্বাচনটোতে আমি তেখেতসকলৰ এতিয়া আমাৰ পৃথক হোৱা নাই। GSP দলে পৃথককৈ খেলিছে, সেইটো তেওঁলোকৰ সুকীয়া কথা, আমি সেইটো ক্ষেত্ৰত মই কওঁ। এতিয়া আমি ৰাতিপুৱাৰ পৰা আজি আমি UPPLৰ লগত আমি নিৰ্বাচনী প্ৰচাৰ চলাই আছোঁ। ইয়াত আমি পৃথককৈ বহিলেও মানে আপোনালোকে ধৰক চকীকেইখন পাৰিছে, আপোনালোকে প্ৰথমতে কৈছে প্ৰত্যেক দলে বেলেগকৈ বহক। আমাৰ পৰিচয়টো অসম গণ পৰিষদ হিচাপে আমি ইয়াত উপস্থাপন কৰিছোঁ, সেইটো ডাঙৰ কথা নহয়। মই মাননীয় BPF দলৰ এগৰাকী বক্তাই কিছু সময় আগতে এটা কথা কৈছিল যে আমি সুবিধা আদায় কৰিব পৰা নাই বুলি কৈছিল। মই এই ক্ষেত্ৰত তেখেতসকলক মই আচলতে কথাটো জনাব বিচাৰিছোঁ, যোৱা 2016 চনত আমাৰ কিন্তু BPFৰ লগত মিত্ৰতা আছিল। তেওঁলোকে আমাক কিমানখিনি সুবিধা দিলে সেই ক্ষেত্ৰত কিন্তু আমাৰ ক'বলগীয়া আছিল। গতিকে আজি আমি সেই বিষয়টো উপস্থাপন কৰিব বিচৰা নাই। এতিয়া আমি UPPL দলৰ লগত মিত্ৰতাত আছোঁ। আজি চৰকাৰখন কিছুদিন হৈছে, এই ক্ষেত্ৰত তামোলপুৰত মেডিকেল কলেজ মানে আধাৰশিলা স্থাপন কৰা হৈছে, জিলা হিচাপে সম্পূৰ্ণ পূৰ্ণাংগ পৰ্যায়ত গৈ আছে।
ভেটেনাৰী কলেজ হ'ব গৈ আছে। গতিকে এইকেইটা উন্নয়ন হোৱাৰ পিছত আমি পৃথককৈ সুবিধা আৰু কি পাব লাগে? ঠিক আছে, আপুনি এগৰাকী নেতা আৰু UPPLৰ মুখপাত্ৰ তামোলপুৰৰ, গতিকে এই 18,000 ভোট এইবাৰ কাৰ পক্ষত আপুনি থাকিব বুলি আপুনি ক'ব বিচাৰে? গৰু খুঁটিৰ কথা দিছে, গৰু খুঁটিৰ প্ৰসংগই তামোলপুৰত এই 18,000 ভোটত প্ৰভাৱ পেলাব নেকি? নাই, গৰু খুঁটিৰ লগত BTRৰ ভোটৰ কোনো সম্পৰ্ক নাই। ইয়াত BTRত যিটো স্থায়ী শান্তি কোনো চেণ্টিমেণ্টটো নাই, কোনো নাই। প্ৰমোদ বড়ো ডাঙৰীয়াৰ জৰিয়তে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ সবল নেতৃত্বত BTCত শান্তি স্থাপন হৈছে। হাগ্ৰামা মহিলাৰীয়ে 15 বছৰ কৰিব নোৱাৰা কাম প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰথম মাহতেই কৰিছে। ইয়াত মানুহক মাটি পট্টা দিছে, ইয়াত উগ্ৰপন্থী সমস্যা নাইকিয়া কৰিছে, ইয়াত অস্ত্ৰৰ জনজননী বন্ধ হৈছে, অস্ত্ৰমুক্ত, হিংসামুক্ত আৰু সন্ত্ৰাসমুক্ত এটা পৰিৱেশ তৈয়াৰ কৰি ইয়াত ডেভেলপমেণ্টৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আঁচনি ইয়াত ইতিমধ্যে লাগু হৈছেই। গতিকে অহাকালি ইয়াত তামোলপুৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব। এই যোৱা খুব কম দিনৰ ভিতৰত তামোলপুৰক এখন জিলা হিচাপে স্থাপন কৰিলে। ইয়াত মেডিকেল কলেজ স্থাপন কৰিব, ইতিমধ্যে আধাৰশিলা স্থাপন কৰি গৈছে। ইয়াত পাগলাদিয়াই এই তামোলপুৰটো এনেকুৱা এটা পিছপৰা অঞ্চল হিচাপে ৰাখি থৈছিল যোৱা চৰকাৰৰ দিনত। ইয়াত কংগ্ৰেছে হাগ্ৰামা মহিলাৰীৰ লগত একত্ৰিতভাৱে চৰকাৰ চলাইছিল, কৰোৰ টকা দিছিল, গোটেই আত্মসাৎ কৰি খাইছে। এই তামোলপুৰৰ পৰা সদৰ মচলপুৰলৈ যাবলগীয়া আমাৰ ৰাস্তা নাই। বাৰিষা হ'লে নলবাৰী ৰঙিয়া হৈ আমি 70 কিলোমিটাৰ ঘূৰিব লাগে। তামোলপুৰ মহকুমাৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্ত গড়েশ্বৰ, তাত যাবলৈ আজি ৰাস্তা নাই, আমি ৰঙিয়া হৈ ঘূৰি যাব লাগে। গতিকে এই যিবিলাক ৰাস্তা ঘাটৰ পৰা আদি কৰি স্বাস্থ্য, শিক্ষা আটাইকেইটা দিশত প্ৰমোদ বড়ো ডাঙৰীয়াই এটা উন্নয়নৰ জোৱাৰ আনিছে। গতিকে মানুহৰ বিশ্বাস উপজিছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত এটা সময়ত বদনাম আছিল, আফচু কৰিছিল। আমাৰ BPFৰ এজন কৰ্মকৰ্তা অভিযোগ আনিছে UPPLক আফচুৱে পৰিচালনা কৰে। এইটো তেখেতে নাজানে, যিহেতু BPFৰ মানুহ। ইয়াত আফচু ছাত্ৰ সংগঠন হিচাপে এতিয়া বহু বেকত আছে। এটা সময়ত হয় আফচুৱে নেতৃত্ব লৈছিল, আফচুৱে এটা সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বতেই এই হাগ্ৰামা মহিলাৰীৰ এই যে অপশাসন, এই দুৰ্নীতি, ভ্ৰষ্টাচাৰ বা অস্ত্ৰৰ বিৰুদ্ধে মাত মাতিছিল আৰু এটা ভাল পৰিৱেশ ইয়াত তৈয়াৰ কৰিছে আফচুৱে। হয়, আফচুক আমি আজি বেয়া পালে নহ'ব। আফচু এটা ছাত্ৰ সংগঠন হিচাপে যিমানখিনি চেষ্টা যৎপৰোনাস্তি চেষ্টা কৰিছে এই অঞ্চলক উন্নয়ন কৰাৰ কাৰণে। এটা কথা বুজি পাইছোঁ, আলোচনা যিয়ে নহওক কিন্তু UPPLৰ টাৰ্গেট কিন্তু আপোনালোক। UPPLৰ টাৰ্গেট, আমি সংখ্যালঘুৰ ভোটৰ কথাই পাতি থাকোঁ বা মূল্যবৃদ্ধিৰ কথাই পাতি থাকোঁ, টাৰ্গেট কিন্তু এইবাৰ BPFে সমৰ্থন কৰিছে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী। গতিকে আপোনালোকৰ লগতেই মূল যুঁজ হ'ব নে আপোনালোক টাৰ্গেট কিয় হৈছে? মই প্ৰথমতে ক'ব বিচাৰিছোঁ, আমাৰ উপৰোক্ত বক্তাজনে যিটো কথা ক'লে, তেখেতসকলৰ প্ৰথম পদক্ষেপ চৰকাৰখনৰ প্ৰথম পদক্ষেপ তেখেতসকলে চাকৰি দিলে, চাকৰি কেলেংকাৰী গম পাইছে, ভুৱা এডমিট মাৰ্কশ্বিট ওলাইছে। গতিকে প্ৰথম তেখেতসকলে সেইটো কাম কৰিলে। দ্বিতীয় কাম, তেখেতসকলে অস্ত্ৰৰ জনজনী বন্ধ কৰিলে, 2জন এনকাউণ্টাৰ হ'ল কোকৰাঝাৰৰ ফালে। গতিকে তেখেতসকলে এনেকুৱা ধৰণৰ কাম কৰিছে। আৰু আপুনি যিটো কথা সুধিছে যে আমাক টাৰ্গেট কৰিছে, সঁচাকৈ আমাক টাৰ্গেট কৰিছে। আগৰটো ইলেকশ্যনতো আমি জয় হ'ব লগা আছিলে, আমাৰ হাইজেক হৈ গ'ল। আমি মোটামুটি 47,000 ভোট আমাৰ প্ৰাৰ্থীৰ ৱাৰ্কাৰসকলে দিলে, ৰাইজে ভয় কৰি হয়তো নিদিলে। এতিয়া ৰাইজে পস্তাইছে, এই 10 মহীয়া যিটো শাসন ৰাইজে গম পাই এতিয়া কোনো অন্য জনগোষ্ঠীৰ মানুহে UPPLক ভোট দিব নোখোজে। কাৰণ হ'ল, ক'লে বেয়া পাব, আজি জাতীয় সংগঠনৰ যিবিলাক আফচুৰ কাৰ্যালয়বিলাকত UPPLৰ নেতাকৰ্মী আৰু যিমান তেওঁলোকৰ MCL আছে তাতে আশ্ৰয় লয়। সাধাৰণ ৰাইজে তাৰ ওচৰত যাব নোৱাৰে, তেওঁলোকৰ অফিচৰ ব্যৱস্থা নাই। BPFৰ দিনত সমাজৰ শেষৰজন ব্যক্তিলৈকে আমি আমাৰ লগত যোগাযোগ ৰাখিছিলোঁ, কিন্তু তেওঁলোকৰ ওচৰত যাব নোৱাৰে সাধাৰণ ৰাইজে। গতিকে এতিয়া ৰাইজে মন বান্ধিছে। আৰু চাওক, যদি আজি সন্মানীয় ইমানুৱেল মুছাহাৰীদেৱেও ইতিমধ্যে উঠাই লৈছে, সেই ভোটখিনি অন্ততঃ যিখিনি অন্য জনগোষ্ঠীৰ মানুহ আছে চবখিনিয়ে গণেশ কছাৰীক ভোট দিবলৈ মন মেলিছে। শিক্ষাৰ ব্যৱস্থা নাছিল, স্বাস্থ্যৰ ব্যৱস্থা নাছিল, সাংস্কৃতিক দিশত নাছিল, ৰাস্তা ঘাট একো নাছিল। আটাইবোৰ দিশতে কাম কৰি গণেশ কছাৰীয়ে হয়তো অসমৰ ৰাইজে গম পায়। বিভাজনকামী ৰাজনীতিৰ পৰা আঁতৰত থাকিবৰ বাবে আহ্বান জনাইছে। গতিকে মূল্যবৃদ্ধিৰ কথা ভাবক, সাধাৰণ মানুহৰ কথা ভাবক, খাটি খোৱা মানুহৰ কথা ভাবক। আৰু যিহেতু মনোনয়ন প্ৰত্যাহাৰ প্ৰসংগ আহিছে, অভিযোগ উত্থাপন হৈছে যে এজন আৰক্ষী বিষয়াৰ গাড়ীত আহি মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে। গতিকে এনে প্ৰসংগবিলাকো আছে। BJPৰ প্ৰতিনিধিও আছে। এখন বাইকত আইন ভংগ কৰি মূল্যবৃদ্ধি হোৱাৰ বাবে, পেট্ৰলৰ মূল্যবৃদ্ধি হোৱাৰ বাবে 3জন উঠিবৰ বাবে ৰাজ্যিক সভাপতিয়ে কৈছে। তাৰো উত্তৰ BJPৰ পৰা আমি জানিবৰ কাৰণে চেষ্টা কৰিম। উভতি আহিম বিৰতিৰ পিছত। উভতি আহিছোঁ
দ্য গ্ৰেট ইলেকশ্যন ডিবেটলৈ আৰু আমি উপস্থিত আছোঁহি তামোলপুৰত আৰু তামোলপুৰত আমাৰ সৈতে আছে UPPL BJP BPF GSP অসম গণ পৰিষদ সকলো দলৰ ইয়াত প্ৰতিনিধিসকল উপস্থিত আছে গতিকে এতিয়া কথা চলি আছে মূল্য বৃদ্ধি আৰু পেট্ৰলৰ কথা ওলাইছে আৰু ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কৈছে যে এখন বাইকত 3জনকৈ যাব কৈছে নিৰ্বাচনত আপোনালোকে 3জনকৈ উঠাইছে নেকি এবাৰ না উঠাব লাগে ৰেলীত আমি তাৰমানে কংগ্ৰেছ এতিয়া দুখীয়াৰ দল হৈ গ'লোঁ তাৰমানে তেওঁলোকে বুদ্ধি কৰি কিবা কিবি নোট নাকাবন্দী কৰি বা যি নহওক এইবিলাক কৰি কৰি তাৰমানে এতিয়া আমাক সাধাৰণ জনতাক উপদেশ দিছে বিজেপিৰ নিচিনা দায়িত্বশীল দল যদি তেখেতৰ হয় সভাপতিয়ে ইমান মানে তুলুঙা মন্তব্য দিব নালাগে তেতিয়াহ'লে আমি আশা কৰিব পাৰোঁ যে যদি আকৌ মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যদি আকৌ এবাৰ চৰকাৰ আহে মানে পৰিৱৰ্তন দৰকাৰ আহিল এইবাৰ আকৌ এবাৰ আহিল এইবাৰ বা কি বাৰ আহে তলত যোৱাবাৰ যদি নাহে ওপৰত যোৱাবাৰ যদি আহে তেতিয়াহ'লে আমি জানো সাধাৰণ জনতাই কিবাকে ছেকেণ্ড হেণ্ড বাইক এখন লৈ 6জন উঠিব লাগিব এখনত আৰু সেনেকুৱা কথা ক'ব লাগিব বিজেপিৰ প্ৰতিনিধি আছে এই কথাটোৱে কিন্তু দলক অস্বস্তিত পেলাইছে যে তেলৰ দাম বাঢ়িছে 3জন উঠিব লাগে 3জন উঠিলেতো পুলিচে ফাইন কাটে চাওক আজি অসমত মই জনামতে কংগ্ৰেছ শাসিত যিমান ৰাজ্য আছে তাৰছে অসমত তেলৰ দাম 5 টকা কম প্ৰত্যেকটা কংগ্ৰেছ শাসিত দিল্লীত আজি চাওক অসমৰ চে 5 টকা তেলৰ দাম বেছি আৰু আজিৰ দিনত কংগ্ৰেছে কৈ আছে 6জন উঠিব লাগে আৰু ছেকেণ্ড হেণ্ড বাইক আজি কংগ্ৰেছৰ দিনত কেইজন মানুহে বাইক চলাইছিল আজি বিজেপিৰ দিনত কিমান দামী দামী বাইক চলাই আছে আজিৰ দিনৰ মানে ল'ৰা ছোৱালী কংগ্ৰেছে যিমানে মানে অভিযোগ দিয়ক দুৰ্নীতিৰ প্ৰতি মানুহৰ মানে গুৰুত্ব নাই মানুহে বিচাৰিছে উন্নতি মানুহে বিচাৰিছে ডেভেলপমেণ্ট আজি আমাৰ তামোলপুৰত এই BTEDত যেটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ এই প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰত আজি আমাৰ তামোলপুৰত এটা জিলা হ'বলৈ গৈ আছে তামোলপুৰ আমি জিলা পাবলৈ মানে সক্ষম হৈছোঁ উন্নয়নৰ কাৰণে আজি ইয়াতে মেডিকেল কলেজ হৈ আছে আমাৰ ল'ৰা ছোৱালী গুৱাহাটীত যাই পঢ়িব পৰা বা দিল্লীত যাই পঢ়িব পৰা মানে মেডিকেল শিক্ষা ল'ব পৰা আমাৰ মানে কেপাচিটি নাই মানে দুখীয়া জনসাধাৰণৰ কিন্তু তামোলপুৰত যেতিয়া মেডিকেল কলেজ হ'ব তেতিয়া আমাৰ ওচৰে পাজৰে মানুহখিনি এটা সুবিধা হ'ব আমাৰ দুখীয়া ল'ৰা ছোৱালীয়ে মানে ঘৰত থাকি মানে মেডিকেলত থাকিব মানে শিক্ষা ল'ব পাৰিব মানে কম পইচাৰ মাজত মানে চলি যাব পাৰিব কিন্তু উন্নয়ন হৈছে মেইন এই যিমানবোৰ অভিযোগ দিছে এই অভিযোগ আমি খণ্ডন কৰিছোঁ এই অভিযোগত ৰাইজে গুৰুত্ব দিয়া নাই উগ্ৰপন্থী সমস্যাৰ কথা কৈছে বড়োভূমিলৈ শান্তি অহাৰ কথা কৈছে মেডিকেল কলেজ ইতিমধ্যে সেই কথা ঘোষণা হৈছে কাম চলি আছে তাৰ সমান্তৰালকৈ নতুনকৈ জিলা ঘোষণা কৰাৰ কথা কৈছে এইবিলাক কথা ফেক্টৰ হ'বনে নহয় এইবিলাক কথাৰ ওপৰত গুৰুত্ব দিছে নে নাই দিয়া BPFে ইয়াত সাব ডিভিজন সৃষ্টি নকৰাকৈ এখন জিলা ইয়াত হ'ব নোৱাৰে গতিকে সাব ডিভিজনটো BPFে ইয়াত সৃষ্টি কৰিছে কাৰণে আজি জিলাখন ইয়াত ঘোষণা কৰিবলৈ সক্ষম হৈছে আৰু এই জিলাখন একেদিনে 6 মাহ বা 10 মাহত আপোনাৰ ঘোষণা কৰিব পৰা ক্ষমতা নাই এইটো আপোনাৰ BPFৰ দিনৰ পৰা ইয়াক প্ৰক্ষেপ কৰা হৈছিলে যে তামোলপুৰ এখন জিলা হ'ব লাগে সেইটো আমি জানো গতিকে আমি কথাবিলাক কওঁতে সুস্থিৰ মগজুৰে যুক্তিহীনভাৱে ক'লে খুব ভাল হয় আজি তামোলপুৰত BPFে কিয় উন্নয়ন ক'ত হোৱা নাই সাব ডিভিজন কৰিলে আমি নলবাৰীত যাব নালাগে এতিয়া মছলপুৰত আমাৰ কাম হয় বহুত কাম আমাৰ তামোলপুৰতে হয় দামৰ কাৰণে যিটো যুক্তি দাঙি ধৰিছে আজি আমি গাঁৱলীয়া অঞ্চলত প্ৰায়খিনি কৃষি কাৰ্যত জড়িত ব্যক্তি আমি যদি কেইটামান ঘৰ যদি পৰ্যবেক্ষণ কৰোঁ জানিব তেওঁলোকৰে পানীৰ হা নচৰা অৱস্থা হৈ আছে তেওঁলোকে আধা পোৱা দালি কিনি খোৱাৰ সক্ষম নোহোৱা হৈছে যিটোহে দাম আজি 1 লিটাৰ মিঠাতেল আপোনাৰ 180 টকাৰ পৰা 200 টকা সাধাৰণ শ্ৰেণীৰ মানুহে কেনেকৈ চলিব আজি কিছুমান আপোনাৰ যিটো আভিজাত্য শ্ৰেণীৰ ব্যক্তি আছে তেখেতসকলৰ লগত তুলনা কৰি কথাবিলাক ক'লে নহ'ব সৰ্বসাধাৰণ আমাৰ যিখিনি গাঁৱৰ মানুহ আছে তেখেতসকলৰ অভাৱ অভিযোগবিলাক আমি উপলব্ধি কৰি যদি কথাবিলাক আমি কওঁ তেতিয়াহ'লে আমাৰ খুবেই ভাল হ'ব বুলি আমি ভাবোঁ 5 কিলো চাউল দিলে আপোনাৰ সমস্যা সমাধান নহয়তো আমাক কিমান ফালে লৈ গ'ল মোদীয়ে আপোনাক কি কৰিছে ফ্ৰী গেছ দিছে ঘৰে ঘৰে গেছ হৈ গ'ল কিন্তু আপোনাৰ আজি সেই গেছৰ দাম 1000 টকা এই সাধাৰণ মানুহে 1000 টকাত এটা চিলিণ্ডাৰ কেনেকৈ কিনিব আজি ভৱেশ কলিতাই কৈছে বাইকত 3জন উঠক
আইন বিৰোধী কথা কৈছে তেওঁ এজন জননেতা হৈ ফেলে ৰাইজৰ প্ৰতিনিধি হৈ ফেলে আৰু কি কৈছে আপোনালোকে গেছ বাদ দিয়ক খৰিৰে আপোনালোকে ভাত বনাওক আমাক গেছেৰে ভাত বনাব কিয় শিকালে আপোনালোকে আজি আমাক যদি খৰি জ্বলাব কৈছে নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰীক আমি ছাপৰ্ট দিছোঁ আমি তেওঁক যেনেকৈ হ'লেও জিকাই লৈ যাম আপোনালোকে চাব শেষত হাঁহি মাৰিব গণেশ কছাৰী ধন্যবাদ এইখিনিতে আপোনাৰ ওচৰলৈ আহিছোঁ এজন যুৱ প্ৰতিনিধি আছে ইতিমধ্যে বহুতৰ মন্তব্য আপুনি শুনিলে গতিকে এই মন্তব্যবিলাকে ইলেকশ্যনত এইবাৰ প্ৰভাৱ পেলাব নে নেপেলায় মূল্য বৃদ্ধিৰ প্ৰসংগ কৈছে বড়ো ভূমিলৈ শান্তি অহাৰ কথা কৈছে গতিকে এই প্ৰসংগবিলাক বিশেষকৈ যুৱচামৰ মাজত এতিয়া কৈছে যে যুৱকসকলে দামী দামী বাইক চলায় বোলে এয়া বোলে উন্নয়নৰ চিন উন্নয়নৰ প্ৰতীক আপোনাৰ দামী বাইক আছে নেকি প্ৰথম কথা হৈছে মই অলপমান পিছলৈ যাব লাগিব প্ৰথমতে UPPL আৰু BPF দলক সুধিব বিচাৰিছোঁ যে যোৱা 17টা বছৰে আমাৰ বিশেষ কৰি বড়োক বাদ দি অন্য জনগোষ্ঠীৰ মাত্ৰ 93টা চাকৰি পাইছে ইয়াত মানে বড়োভূমি আপোনালোকে যিহেতু বড়োভূমি বুলি কৈ আছে বড়োভূমি একচুৱেলি নহয় এইখন বড়োভূমি বুলি কৈ আছে যিখন বড়োভূমিত আপোনালোকৰ 7.5 লাখ মাত্ৰ বড়ো মানুহ আছে 17 লাখ কিমানটা ভোট আছে আমাৰ ইয়াত বাকীখিনি আমি গতিকে ইয়াতে আহ্বান জনাইছোঁ যে মাত্ৰ 93টা চাকৰি আমাৰ মানুহে পাইছে তাৰমানে অনাবড়ো মানুহে পাইছে বাকী 4022টা চাকৰি বড়ো মানুহে পাইছে এইটো প্ৰথম কথা আমাৰ মানুহখিনিয়ে চাব লাগিব 2 নম্বৰ কথা ভূমি সংৰক্ষিত হোৱা বুলি কৈ আছে ভূমি আজিকালি আপোনালোকে যাওক চাৰ্কল অফিচত ভূমি আমাৰ মানুহে কিমান কষ্ট কৰি ফেলে নিজৰ নামত নামজাৰি কৰিব পৰা নাই বাৰে চাৰ্কল অফিচত দৌৰি থাকিব লগা হৈছে কোকৰাঝাৰত পাৰ্মিশ্যন আনিব লগা হৈছে ইয়াৰ উত্তৰ তেখেতসকলে দিয়ক তাৰ লগে লগে ক'ব বিচাৰিছোঁ 10,000 চাকৰিৰ কথা কৈছিল প্ৰমোদ বড়োই একমাত্ৰ বড়োৰ কাৰণে তেখেতসকলে আজি উত্তৰ দিয়ক আজি ক'বলৈ বাধ্য হৈছোঁ আজি অতদিনে মনে মনে বহি আছিলোঁ এইখন সমাজত আপুনি দেখিছে মই ছাত্ৰ সংগঠনৰ পৰা আহিছোঁ যিটো সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ নিচিনা এটা পবিত্ৰ সংগঠনৰ পৰা ওলাই GSP দলত ভৰি দিব লগা হৈছে সমিলমিলভাৱে বড়ো ৰাভা শৰণীয়া কোচ কলিতা আটাইয়ে যদি এটা সমিলমিলভাৱে ভালে এইখন তামোলপুৰ উন্নয়ন কৰিব পাৰোঁ তাকে চিন্তা চৰ্চা কৰি ওলাই আহিছোঁ তাৰ লগে লগে এটা কথা কৈছোঁ গছ কটা বন্ধ কৰিছিল কোনে কৰিছিল বিজেপি চৰকাৰে আজি কৈছে তেখেতসকলে খৰি কাটি ফেলে ভাত বনাই ফেলে খাব লাগে তেখেতসকলৰ মুখ নে এইখন কক বিজেপিৰ মুখ আমাৰ কোনোবা এজন আহিছে তেখেতসকলে উত্তৰ দিয়ক এইকাৰণে বিজেপি আমাৰ GSP দলক ভোট দিব বিচাৰি কৈ আছোঁ যে 6 মাহ 8 মাহ হ'ল চৰকাৰখন UPPL লগৰ আমাৰ মিত্ৰতা আছিলে ক'ত আছিলে যে BTCত আছিলে BTRত আছিলে যে তেখেতসকলে কোনোদিনে তামোলপুৰৰ এই অনাবড়ো মানুহৰ প্ৰতি তেখেতসকলে এবাৰো মাত দিয়া নাই এজনো প্ৰতিনিধি আমাৰ হ'ব দিয়া আমি দেখা পৰিলক্ষিত হোৱা নাই BPF দলেও দিয়া নাই UPPL দলেও দিয়া নাই UPPLৰ প্ৰতি এটা সাংঘাতিক ধৰণৰ অভিযোগ বৈষম্যৰ কথা কৈছে বৈষম্যৰ কথা কওঁতে তেখেতে কৈছে যে আমি যদি তামোলপুৰলৈ চাওঁ তামোলপুৰত 2,10,379টা ভোট আছে তাৰপিছত আমি কিছু সময় পূৰ্বে কৈছোঁ কিন্তু এতিয়া কিন্তু গোটেই সংখ্যাখিনি মই পঢ়ি দিব বিচাৰিছোঁ তাত বড়ো ভোট আছে 53,000 2 লাখ ভোটৰ ভিতৰত বড়ো ভোট আছে 53,000 অবড়ো ভোট আছে 33,000 সংখ্যালঘু ভোট আছে 18,000 শৰণীয়া যি ভোট আছে বৃহত্তৰ অসমীয়া মানুহৰ কথা ক'বলৈ যাওঁতে তাত আকৌ এটা বিভেদকামী এটা কথা আহি যাব গতিকে এই প্ৰসংগলৈ আহিব গ'লে অসমীয়াৰ আপোনাক কৈছোঁ অসমীয়াৰ সংজ্ঞা এতিয়া অসমীয়া বুলি ক'লে আমি গোটেই মানুহখিনি অসমীয়া হয়নে এতিয়া BTRত আমি বাকী মানুহখিনিক আমি যদি আপুনি ক'ব বিচৰা ধৰণে যদি আমি অসমীয়া বুলি কওঁ তেতিয়াহ'লে আকৌ গোটেই কথাখিনি বেলেগ হৈ যাব গতিকে শৰণীয়া ভোট আছে 8,337টা কোচ ৰাজবংশী ভোট আছে 7,938টা বাঙালী সম্প্ৰদায়ৰ ভোট আছে 33,000 প্ৰায় ভোট আছে গতিকে এই বাকী যিখিনি ভোট আছে বাকী যিসকল নাগৰিক আছে সেইসকলৰ প্ৰতি বৈষম্য হৈ অহা বুলি কৈছে বিগত 17 বছৰে প্ৰথমতে GSP তেখেতে যিটো কথা কৈছে যে বড়ো অবড়ো এই শব্দটো কিন্তু মোৰ মনত বিৰাট এটা প্ৰভাৱ পেলাইছে
আমি আজি প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে নেতৃত্ব লৈ কিনে আমি যাতে শান্তি এটা হেৰি হৈছে উত্থাপন মানে এটা সংযোজন আমি শান্তি এটা বজাই ৰাখিব পাৰিছোঁ। আজি UPPLত অকল বড়ো নাই, ইয়াতে বড়ো আছে, GSP মানে অসমীয়া আছে, মুছলিম আছে, চব মানুহ আমি দল কৰি আছোঁ। আজি ৰাইজৰ কাৰণে উন্নতিৰ কাৰণে আমি চেষ্টা কৰিছোঁ। মূল্যবৃদ্ধিৰ কথা কৈছে, মূল্যবৃদ্ধি কৰিছোঁ। আজি এইবিলাক যে ভেকচিনবিলাক দিছে, এইবিলাক ক'ৰ পৰা পইচা আহিছে? ব্ৰিজ বনাইছে, এইবিলাক পইচা ক'ৰ পৰা আহিছে? এই ব্ৰিজটো কি আমি এইটোতো টেক্স লৈ সেইবিলাকৰ পৰা বনাব লাগিব? সেইটো আমি মিলা মিছা কেনেকৈ কৰিব লাগিব? আৰু এই বড়ো যদি কৰি থাকে তেতিয়াহ'লে আমাৰ এই BTAC হওক, কোনো ভাৰতবৰ্ষই হওক, অসমতে হওক, কোনোদিন শান্তি নাহিব। সেইটো কথা মই প্ৰথমতে কৈছোঁ। আৰু ইয়াতে আমাৰ যিটো UPPL দল, ইয়াতে আমি গোটেই জাতি জনগোষ্ঠীৰ লগ লাগি আমি প্ৰাৰ্থিত্ব কৰিছোঁ। দুখীয়া দৰিদ্ৰৰ কাৰণে আমি কাম কৰিছোঁ, সেইটোৰ কাৰণে আমি আগবাঢ়ি যাম বুলি আমি চেষ্টা কৰিছোঁ। আচলতে আমি তামোলপুৰৰ শান্তি বিচাৰোঁ। কেৱল UPPLৰ বিৰুদ্ধে অভিযোগ নহয়, BPFৰ প্ৰতিও তেনেধৰণৰ কিছু অভিযোগ আছে। এই অভিযোগৰ কথা কিন্তু খুব চমুকৈ ইয়াতে আমি সামৰণি মাৰিব বিচাৰিছোঁ। যিহেতু অভিযোগ কৰিছে, প্ৰশ্ন উত্থাপন কৰিছে, প্ৰশ্নটো নানিলেও আকৌ আমিও সমতা ৰাখি সকলোৰে মন্তব্য নোলোৱাটো হ'ব। গতিকে তেখেতে প্ৰশ্ন কৰিছে, জানিব বিচাৰিছে, উত্তৰটো মই পোনপটীয়াকৈ উত্তৰটো দিব বিচাৰিছোঁ। তেওঁ অভিযোগ আনিছে যে চাকৰিৰ ক্ষেত্ৰত 93টা মানে অবড়ো বুলি কৈছে, বাকীখিনি বড়ো। এতিয়া কথাটো হ'ল চাকৰিটো কিহৰ ভিত্তিত পাইছে? ইয়াত টেটৰ এপইণ্টমেণ্ট দিছে সেইদিনা। টেটত যোনে পাছ কৰিছে সিয়ে চাকৰি পাইছে। এতিয়া যোনে টেট পাছ কৰা নাই সেই চাকৰিটো পোৱা নাই। তাততো চিলেকশ্যন হোৱা নাই, বড়ো অবড়ো হোৱা নাই, মাৰ্ক বেচিছত হৈছে। তো মাৰ্কত যোনে পাইছে ফাৰ্ষ্ট ষ্টেপত তেখেতসকলক ৰাজহুৱাকৈ বিনামূলীয়াকৈ 1 টকা ঘোষ নলগাকৈ চাকৰি দিছে প্ৰমোদ বড়োই, আৰু এইটো কমিটমেণ্ট ৰক্ষা কৰিছে। গতিকে অভিযোগ আনিব পাৰিব। এটা স্পৰ্শকাতৰ বিষয়। গতিকে বিষয়টো আমি ইয়াতে সামৰণি মাৰিব বিচাৰিছোঁ। যিহেতু ইতিমধ্যে তেখেতে এটা কথা উল্লেখ কৰিছে আৰু সকলোৱে হয়তো এই কথাটো মানি লৈছে। আৰু অনুষ্ঠানৰ আৰম্ভণিতে আমি যেতিয়া সকলোৱে জিন্দাবাদ ধ্বনি শুনিছিলোঁ, তেতিয়া এটা কথা কৈছিলোঁ যে তামোলপুৰৰ জিন্দাবাদ, তামোলপুৰৰ সাধাৰণ মানুহৰ জিন্দাবাদ, এই সমষ্টিটোৰ উন্নয়নৰ জিন্দাবাদ। গতিকে এই বিষয়টো ইয়াতে সামৰণি মাৰিছোঁ। আকৌ বিৰতি ল'ম, বিৰতিৰ পিছত উভতি আহি পুনৰ সাধাৰণ মানুহৰ কেৱল উন্নয়নৰ কথা পাতিম, খাটি খোৱা মানুহৰ, শ্ৰমজীৱী মানুহৰ সমতা, সমমৰ্যাদাৰ কথা পাতিম। উভতি আহিম বিৰতিৰ পিছত। পুনৰ উভতি আহিছোঁ দ্য গ্ৰেট ইলেকশ্যন ডিবেটলৈ। আমি তামোলপুৰত আছোঁ। তামোলপুৰত সকলো দলৰ প্ৰতিনিধিসকলে নিজৰ মনৰ কথা কৈছে। গতিকে এই মুহূৰ্তত আমি এগৰাকী ইয়াত প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল কংগ্ৰেছৰ। আমি দেখা পাইছোঁ যে কোনো দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে যেতিয়া প্ৰাৰ্থিত্ব নাপায় তেতিয়া মনোনয়ন দাখিল কৰে। আপুনি পূৰ্ণ উদ্যমেৰে আপুনি দলৰ বাবে চেষ্টা কৰিছেনে? কংগ্ৰেছে আমাৰ ফিউচাৰ আছে, সেইটোৰ কাৰণে মই দলত সোমালোঁ। যে আগত আমি BPFতে আছিলোঁ মই, যে দলৰ আমাৰ ফিউচাৰ দিল্লীত চৰকাৰ গঠন হোৱাৰ লগে লগে পৰিৱৰ্তন এটা আশা আছে অসমতো। সেইটোৰ উজ্জ্বল ভৱিষ্যত আমাৰ কংগ্ৰেছৰ আছে। BPF হাগ্ৰামাকো আমাৰ কংগ্ৰেছ চৰকাৰে গোটেই আসন এৰি দিছিল। তৰুণ গগৈয়ে কৈছিল আই এম নট ইণ্টাৰেষ্টিং ইন BTR এৰিয়া। তৰুণ গগৈয়ে কৈছিল আমি কংগ্ৰেছৰ জ্যেষ্ঠ BTR মুখৰ পৰা আমি কৈ পাইছিলোঁ যে আমি BTRত কংগ্ৰেছ ইণ্টাৰেষ্ট নেদে, আমাৰ হাগ্ৰামাকে আমি ইণ্টাৰেষ্ট দিওঁ। আই এম নট ইণ্টাৰেষ্টেড ইন BTR এৰিয়া বুলি কৈছিল। যে ভৱিষ্যত কংগ্ৰেছৰ থকাৰ কাৰণে আমি কংগ্ৰেছে অল ইণ্ডিয়া লেভেলতো যেতিয়া BAC চুক্তি হয় ৰাজেশ পাইলত কংগ্ৰেছৰ দিনতো হৈছি। আৰু BTRত আমাৰ শাসন কৰিবৰ কাৰণে আমি হাগ্ৰামাক এৰি দিছিলোঁ। শাসন কৰা কিবা কৰা সেইটো কোনো অবজেকশ্যন কৰা নাছিলে আমাৰ কংগ্ৰেছ তৰফৰ পৰা। এতিয়া আমাৰ BJP হিচাপে যোনটো প্ৰমোদ বড়ো চৰকাৰৰ লগত আছে, লাষ্টত যাই কি হ'ব? BPFকো লাঠি দিলা, এতিয়া UPPলকো লাঠি দিয়াৰ নহয়, এইটো হৈ আছে। মানে আঞ্চলিক দলবিলাক গিলি পেলাব নেশ্যনেল পাৰ্টিবিলাকে, আমাৰ BJPয়ে যোনটো কৰি আছে। হাগ্ৰামাকো আউট কৰলাক, এতিয়া UPPলকো আউট কৰাৰ কাৰণে সিহঁতে ষড়যন্ত্ৰ কৰি আছে। তামোলপুৰত মেডিকেল কলেজে হওক, কিবা উন্নয়নে হওক, শক্তিৰ আদৰৰ ৰাইজৰ BTCৰ ৰাইজৰ তেজৰ বিনিময়ত সেইটো শক্তি আনিছে। সেইটো মই ভাবোঁ UPPলে আনা নাই, বৰ্তমান একো কৰিব পৰা নাই UPPল হিচাপে, কিন্তু ৰাইজৰ হিচাপে আন্দোলন হিচাপেহে BTR শক্তিখন আনি আমি তামোলপুৰত ডিষ্ট্ৰিক্টে হওক, আমাৰ মেডিকেল কলেজে হওক, সেইটো উত্থাপন কৰিব পাৰিছোঁ। সেইখিনি মই কৈ এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে BTR চুক্তি যেতিয়া হৈছিলে তেতিয়া প্ৰমোদ বড়ো ছাত্ৰ নেতাই আছিল। গতিকে UPPলে যিখিনি দাবী কৰিছে যে মেডিকেল কলেজৰ কথাই কওক বা জিলাৰ কথাই কওক, এই বড়োভূমিৰ ইয়াত তেজৰ বিনিময়ত, এয়া আন্দোলনৰ বিনিময়ত হোৱা চুক্তিৰ এটা ফল বুলি ক'ব বিচাৰিছে। আৰু এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে যে ভাৰতীয় জনতা পাৰ্টীয়ে কিন্তু এই ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক ৰাজনৈতিক দলসমূহক গিলি পেলাব। অভিযোগটো কৰিব পৰা যায়। তো কংগ্ৰেছ আৰু BPFৰ দিনতো
এই অঞ্চলত তেখেতসকলৰ শাসন আছিল। তো তেখেতসকলেও কাম নকৰা নহয়, কাম কৰিছে। কিন্তু কথা হ'ল ৰাইজে যেতিয়া তেওঁলোকক মেণ্ডেট নিদিলে, সমৰ্থন নিদিলে বা চৰকাৰ গঠন কৰাৰ সুবিধাটো নিদিলে, তো এতিয়া আমাক UPPLক দিছে। তো তেখেতসকলে এতিয়া ধৰফৰাই থকাৰ বাহিৰে বেলেগটো কাম আৰু একো নাই। তো যোৱা 17 বছৰে BPF চৰকাৰখনে আমাৰ UPPL চৰকাৰক 2900 কোটি টকাৰ ধাৰ মূৰত জাপি থৈ গৈছে। আজি যিসকল নেতা ইয়াত চিঞৰি আছে তেওঁলোকেও হয়তো তাৰ ভাগত আছে। তো BTCৰ সচিবালয়ত সোমাবলৈ যদি তেওঁলোকে পাৰ্মিশ্যন লাগে বুলি কৈছে, তো তেওঁলোকৰ কিবা চোৰাং বেপাৰ আছিল যে পুৰণি যিবিলাক বিল সেইবিলাক তেওঁলোকে পিছ দুৱাৰেদি যাব বিচাৰিছিল। হয়তো BPFৰ চৰকাৰ থকাৰ দিনত তেখেতসকলে সেইবিলাক কৰিব পাৰিলেহেঁতেন। কিন্তু এতিয়া যিহেতুকে আমি এখন সুস্থ নিকা চৰকাৰ গঠন কৰাৰ ইয়াত এটা পদক্ষেপ লৈছোঁ, তো UPPL দলৰ দিনত সেই পুৰণা যিখিনি কলা ঠিকাদাৰী ব্যৱস্থাৰ টকা পইচা ফাঁচি আছে এইবিলাক তেখেতসকলে উলিয়াব পৰা নাই, যাৰ ফলত প্ৰমোদ বড়োৰ ওপৰত অভিযোগ উত্থাপন কৰিছে। তো দ্বিতীয় কথাটো হ'ল আমাৰ UPPL দল এপছুৰ দ্বাৰাই চলে, কাৰোবাৰ দ্বাৰাই চলে, সেইটো আমাৰ UPPL দলৰ নিজা সিদ্ধান্ত। তো আমাৰ UPPL দলৰ সন্মানীয় সভাপতি ৰণগৌৰ নাৰ্জাৰী ডাঙৰীয়া আছে, তো তেখেতৰ নিৰ্দেশ মতে আমি BTCখনত UPPL দল চলি আছোঁ। তো আজি তেখেতসকলৰ BPF দলৰ যিজন প্ৰাৰ্থী তেওঁলোকে নিৰ্দলীয় প্ৰাৰ্থীৰ লিঙুৰত ধৰিব লগা হৈছে। তো উল্লেখ কৰিছে যে গণেশ কছাৰী ডাঙৰীয়া বিভিন্ন ধৰণৰ কাম কৰিছে। ক'ত কৰিছে? তেওঁ শুক্লাই চাৰফাং সমষ্টি এটাৰ মানে এজন পৰিষদ EM আছিল। তো তেওঁ সমানে শুক্লাই চাৰফাঙতহে কাম কৰিছে। তো গোটেই BTCখনত কাম কৰাৰ অভিজ্ঞতাটো তেখেতৰ নাই। তো UPPL দল আমাৰ সভাপতিৰ নেতৃত্বত চলি আছোঁ। তো কথা হ'ল আমাৰ সভাপতিক কেন্দ্ৰ কৰি আমি দল চলাই আছোঁ। তো UPPL দলত আমি সভাপতিৰ নিৰ্দেশ মতে যিহেতু কাম কৰি আছোঁ, তো আমি বেলেগ দলে আৰু আমাৰ দল কেনেকৈ চলে সেইটো কথা ক'লে আমি নামানো। তো UPPL দলৰ দৰে তেখেতসকলৰ সন্মানীয় সভাপতিগৰাকীয়ে আমাৰ মিত্ৰজোঁটৰ ভাৰতীয় জনতা পাৰ্টীৰ আজিৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ তলত তেখেতে তেল মাৰি আছে। বিভিন্ন সমষ্টিৰ লগত আমাৰ কোকৰাঝাৰ সমষ্টিটো এটা অন্যতম লোকসভাৰ সমষ্টি। তো এই সমষ্টিটোত তেখেতে 10টা উল্লেখযোগ্য কাম দেখুৱাওক। তেখেতে তামোলপুৰৰ MP হৈ তেখেতে থাকে নলবাৰীত। তো সাধাৰণ ৰাইজে তেখেতকো লগ নাপায়। বিকজ যুৱৰ ভোটাৰসকলৰ মনত কেনেধৰণৰ প্ৰতিক্ৰিয়া এইবাৰ উপ নিৰ্বাচনত? মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আপুনি আমাক 1 টকীয়া চাউল দিব নালাগে। আপুনি আমাক বৰ্তমান আপুনি আমাক 200 টকীয়া মিঠাতেল বিনামূলীয়াকৈ দি চাওকচোন। আপুনি পাৰে যদি, হিম্মত আছে যদি আপুনি আমাক স্কুটিখন দিব নালাগে। আপুনি আমাক সপ্তাহত পেট্ৰল দি চাওকচোন। আপুনি পাৰে নেকি? স্কুটিখন বিনামূলীয়াকৈ আপুনি ষ্টুডেণ্টবিলাকক দিছে ঠিকেই, কিন্তু তেল ভৰাব ষ্টুডেণ্টবিলাকে পইচা ক'ত পাব? আপুনি দিছে জানো? আপুনিতো কৈ আছিলে যে ষ্টুডেণ্টবিলাকক আমি বিনামূলীয়াকৈ আমি শিক্ষাৰ আধাৰবিলাক আমি যিবিলাক উন্নতি কৰিব বিচাৰিছোঁ আমি বিনামূলীয়াকৈ আমি প্ৰত্যেকটো শিক্ষা অনুষ্ঠানত আমি বিনামূলীয়াকৈ টকা দিম যে স্কুটিত ভৰাবলৈ। স্কুটি বুলি উল্লেখ কৰা নাছিলে, কিন্তু পইচা দিম বুলি কৈছিলে। কিন্তু আপুনি দিছে নেকি? আপুনি বিনামূলীয়া আমাক চাউলখিনিহে দিলে, কিন্তু আপুনি বিনামূলীয়াকৈ চাউল দি পেলাই আপুনি 70 টকা কিলোত আলু খুৱাইছে। আপুনি আলু খুৱাইছে ঠিকেই, কিন্তু তাৰে লগত পিঁয়াজৰো মূল্য বঢ়াই নিছে। কিন্তু আপোনাক মই আৰু এটা কথা সৰ্বসাধাৰণ সোণোৱাললৈকেও কৈছোঁ যে আপোনালোকে সম্পূৰ্ণ বিনামূলীয়া কৰিছে, বহুত আঁচনি দিছে। আপুনি কোম্পানীবিলাকত যাওকচোন, আপোনাক মই বিশেষ নকওঁ, গৌৰীপুৰত আপুনি যাওক কোম্পানীবিলাকত 6000 টকাৰ সিহঁতে এখন ঘৰ চলাব লগা হৈছে। আপোনালোকেতো প্ৰতিশ্ৰুতি দিছিলে যে প্ৰত্যেকটো কোম্পানীয়ে 10,000 কৰি আমি তাত দৰমহা বঢ়াই দিম, 10,000কৈ আমি চুক্তিবদ্ধ কৰিম। কিন্তু আপোনালোকে দিছে জানো? কোম্পানীবিলাকৰ নিবনুৱাবিলাকৰ আপুনি মনত সোমাব পাৰিছে নেকি? ঠিক আছে, UPPLৰ ফালৰ পৰা মই আপোনাৰ পৰা এই মুহূৰ্তত জানিব বিচাৰিছোঁ যে অভিযোগ বহুত আছে আপোনালোকৰ প্ৰতি যে স্কুটি দিছে, তেল 100 টকা লিটাৰত ভৰাব লগা হৈছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 17 বছৰ শাসন কৰিলে। এই 17 বছৰ শাসনৰ অৱসান ঘটোৱাৰ কাৰণে UPPL দল ওলাই আহিল সকলো পৰিৱৰ্তনৰ স্বাৰ্থত। যি অস্ত্ৰৰ জনজননী আজি অৱসান হ'ল আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰ নিমজ্জিত হৈ থকা BTCত এটা শান্তিৰ বাতাবৰণ আহিল। আজি ডিজিটেলাইজ হ'ল BTR, যে কিমান দুৰ্নীতি হৈছে কিমান হোৱা নাই সকলোৰ পৰিসংখ্যা আজিৰ দিনত আমি গম পাওঁ। গতিকে বিৰোধী হ'ল তেওঁলোকৰ একোটা অভিযোগ দিব আৰু তেওঁলোকৰ দলক সবল কৰাৰ কাৰণে তেওঁলোকে আজি হয়তো কিবা তেওঁলোকে এনেকুৱা মন্তব্য বক্তব্য আগবঢ়াব। প্ৰত্যেকটো ৰাজনৈতিক দলক আমি ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে। আৰু আমি এটাই আশা কৰিম অনুষ্ঠানৰ শেষত যে তামোলপুৰৰ পৰা এইবাৰ উপ নিৰ্বাচনত যিগৰাকী প্ৰাৰ্থী জয়ী হৈ যাব
UPPLৰ বিধায়ক নহয়, BPFৰ বিধায়ক নহয়, কংগ্ৰেছৰ বিধায়ক নহয়, GSPৰ বিধায়ক নহয়, ইয়াৰ পৰা তামোলপুৰৰ সাধাৰণ ৰাইজৰ, সাধাৰণ জনতাৰ এজন জনপ্ৰতিনিধি দিছপুৰলৈ নিৰ্বাচিত হৈ যাওক। এই আশা কৰি দ্য গ্ৰেট ইলেকশ্যন ডিবেটৰ পৰা মই লেনিন সৌৰভে বিদায় লৈছোঁ। ধন্যবাদ, শুভৰাত্ৰি। উপস্থিত হৈছোঁ তামোলপুৰৰ শক্তি কিমান, এই সমষ্টিৰ প্ৰত্যেকটো ৰাজনৈতিক দলৰ শক্তি কিমান।